শোণিতপুৰৰ চাৰিদুৱাৰত নিচি জনগোষ্ঠীৰ 53 সংখ্যক ন্যাকুম উৎসৱ উদযাপন। শোণিতপুৰৰ চাৰিদুৱাৰত অনুষ্ঠিত হৈছে নিচি জনগোষ্ঠীৰ ন্যাকুম উৎসৱ। প্ৰত্যেক বছৰৰ দৰে চাৰিদুৱাৰ অঞ্চলত বসবাস কৰা নিচি সম্প্ৰদায়ৰ লোকসকলে ফেব্ৰুৱাৰী মাহৰ 24, 25 আৰু 26 তাৰিখে এই উৎসৱ উদযাপন কৰে। চাৰিদুৱাৰৰ ন্যাকুম খেলপথাৰত অনুষ্ঠিত কৰা হয় 53 সংখ্যক ন্যাকুম উৎসৱ। নিচি জনগোষ্ঠীয় লোকসকলে দনি পোল মানে সূৰ্য আৰু চন্দ্ৰ দেৱতাক উপাসনা কৰে এই বিশেষ দিনকেইটাত। চলিত বৰ্ষতো যাতে কৃষি খেতি-বাতিৰ লগতে সকলোৰে মংগল কামনাৰ উদ্দেশ্যে মেথুন বলিৰে উপাসনা কৰা হয় দনি পলক। চাৰিদুৱাৰৰ বনদুৱাৰত অনুষ্ঠিত কৰা এই উৎসৱত অঞ্চলটোৰ সকলো শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে। উল্লেখ্য যে এই উৎসৱত অৰুণাচল প্ৰদেশৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আজিৰ পৰা নহয়, আমাৰ 24 তাৰিখৰ পৰা আৰম্ভ, আজি 26 তাৰিখ শেষ। তিনিদিনীয়া কাৰ্যসূচী কৰিছে। হয়, তিনিদিনীয়া কাৰ্যসূচী। আপোনালোকে কিহৰ কাৰণে এইটো আমাৰ সেইটো হ'ল আমাৰ নিচিৰ যিটো কালচাৰ, এই বস্তুটো প্ৰজাপ কৰা মানে যাতে মানে সকলোৱে গম পায় নিচিৰ মানে মেইন পাৰ্টটো কি। যেনেকৈ আমি মকম মিউল বুলি কওঁ, এইখন হ'ল আমাৰ মকম মিউল। চব ইয়াত কোনো জাতি বিতিৰ কোনো বিধ নাই, চবে সকলোৱে ইয়াত আজি তাৰিখত লাষ্ট চেক্ৰিফাইচ দিনাখন সকলো আহি আমি এই ৰকম কৰা হয়। এই সময়ত মই আপোনালোকৰ মাজত এইটো মেছেজ দিব বিচাৰিছোঁ। আজি আমাৰ ফেষ্টিভেলটো আৰম্ভ আমাৰ 24, 25, 26। আজি আমাৰ অসমত থকা যিমান নিচি জনজাতি লোক আছে, আমি যিমান আমাৰ নিচি লোকসকল যিমান ভাৰতবৰ্ষকে ধৰি য'ত আমাৰ নিচি লোকসকল আছে তাত আমাৰ ন্যাকুম ইউল' ফেষ্টিভেলটো উদযাপন কৰে। আৰু আমি এই আমাৰ অসমত থকা অৰুণাচল সীমান্ত এই আমাৰ চাৰিদুৱাৰ অঞ্চলত আমি বসবাস কৰা আমাৰ নিচি জনগোষ্ঠীৰ লোকসকলে আমি 24, 25, 26 তাৰিখে আমি ইয়াত ৰিচুৱেলি আমি মিথুন বলি আমি ছেক্ৰিফাইচ কৰোঁ। আৰু আজি সেইটো দিনটো আমি এতিয়া প্ৰগ্ৰাম জাষ্ট আৰম্ভ হৈছে। আমি আমাৰ যিটো নেকি আগত আমাৰ পূৰ্বত আমি গাঁৱতে আমাৰ ন্যাকুম ইউল'টো আমি ফেষ্টিভেলটো উদযাপন কৰে। পূৰ্বতে যিহেতু আমি পাব্লিক গেডাৰিং কাৰণে অলপ প্ৰব্লেম হোৱাৰ কাৰণে আমি গোটেই এটা মানুহবিলাকে য'ত নেকি আহি কিনে এটা সুবিধা এটা ঠাই তেনেকৈ আমাৰ এই যিটো নেকি চাৰদৰ এইটো গ্ৰাউণ্ডটো আমি ইয়াত ৰঙাগৰা আৰু ফুলগুৰি তেনেকৈ আমাৰ নিচি গাঁওবিলাকৰ যিটো নেকি সুবিধা অনুযায়ী আমি এইটো নিচি এইটো গ্ৰাউণ্ডটো আমি ইয়াত এতিয়া মানে কিবা কৰে ইয়াত উদযাপন কৰে। অনুষ্ঠান এতিয়া আমাৰ মাজত এনেতো লোকেলি আমাৰ আসামত যিমান আমাৰ নিচি সম্প্ৰদায়ৰ লোকসকল আছে সকলো ইয়াত আহি পাইছে। তাৰপাছত আমাৰ অকল আমাৰ নিচি বুলি নহয়, আমাৰ ইয়াত যিমান আমাৰ লগৰ জনগোষ্ঠীৰ লোকসকল আছে, অসমীয়া আছে, বড়ো আছে, নিচি আছে, নেপালী আছে, মিচিং আছে, বহুত আমাৰ ইয়াত সকলো আমি মিলিজুলি আমি কালচাৰ থ্ৰুবোৰ ইয়াত আমি সকলোকে ইয়াত আমি নিমন্ত্ৰণ কৰিছোঁ আৰু তেওঁলোকে ইয়াত আহি পাইছেহি। স্পেচিয়েলি আপোনালোকৰ এই প্ৰগ্ৰামটো কিহৰ কাৰণে কৰা হয়? আমাৰ প্ৰগ্ৰামটো মেইন এইটো কিছুমান মিছকমিউনিকেট মানে ট্ৰান্সলেটটো আমাৰ কিছুমান প্ৰব্লেম হয়। কিছুমানে আমি ইয়াক ফেষ্টিভেল বুলি কয়। আমি ভালকৈ আমি ইতিহাসত আমি গ'লে ন্যাকুম ইউল' ন্যক মানে এইটো আমাৰ জগতখনক কয় ন্যক, আৰু কুম বুলি কোৱাটো হৈছে আমাৰ ৱৰ্শ্বিপ, যাক আমি ইউল' বুলি কওঁ। ইউল' মানে ৱৰ্শ্বিপ, যিহেতু আমি উপাসনা কৰা, ৱৰ্শ্বিপ কৰা। তো সেইটো আমি যি মেথুনটোক আমি এনেই ইয়াত বলি নকৰোঁ। এইটো হৈছে মেইনলি ফাৰ্ষ্ট আমাৰ যিটো নেকি আমাৰ প্ৰাকৃতিক উৰি পৰা চৰাইৰ পৰা লৈ আমাৰ গছ গছনিৰ পৰা লৈ যিমান আমাৰ গৰু ছাগলীৰ পৰা লৈ মানুহকে ধৰি জীৱ প্ৰাণী যিমান আছে সকলোৰ মংগলৰ কাৰণে, আৰু যাতে বাৰিষাত আমাৰ যিটো খেতি কৰা লোকসকলৰ কাৰণে যিকোনো বস্তু আমাৰ চৰাই চিৰিকটিকে ধৰি যিমান আমাৰ জীৱ প্ৰাণী আছে সেইবিলাকৰ ভাল হ'বৰ কাৰণে, আৰু উঠি অহা ল'ৰা ছোৱালীবিলাকে যাতে পঢ়া শুনাত যাতে ভাল হ'ব পাৰে, সুস্থ হ'ব পাৰে, সুস্থ শৰীৰে যাতে দৈনন্দিন জীৱনত নিৰ্বাহ কৰিব পাৰে, ইয়াৰ কাৰণে আমাৰ এই মিথুন ছেক্ৰিফাইচটো আমি ইয়াত কৰা হয়। বালিপৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।
আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।